এইবিলাক প্লেকাৰ্ড সমগ্র অসম লেবাৰ অফিসত আমাৰ এই কাৰ্যসূচী চলি আছে আৰু এই উপলক্ষ কৰি আজি আমি এই গোৱালপাৰা আমাৰ লেবাৰ অফিসত আজি আমি এই ধৰ্ণা কাৰ্যসূচী চলাইছোঁ আৰু আমাৰ ইয়াত কিছুমান দাবী আছে সেই দাবী উপলক্ষে জানবা আজি আমি ইয়াত এই কাৰ্যসূচী সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন গোৱালপাৰা জিলাৰ অতি মাননীয় মুখ্য সচিব মহোদয়া অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ উলুবাৰী গুৱাহাটী গোৱালপাৰা জিলা শ্ৰম বিষয়া মহোদয়ৰ জৰিয়তে বিষয় নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সাধনত সৃষ্টি হোৱা কেইটামান জটিলতাৰ সন্দৰ্ভত হোৱা 25 ডিচেম্বৰত আপোনালৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ সন্দৰ্ভত মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। আপুনি নিশ্চিত অৱগত যে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলে আইন অনুসৰি পাব লগা হিতলাভবোৰ সময়মতে আদায় হোৱাৰ বাবে আপোনাৰ ওচৰত কেইবাবাৰো আবেদন নিবেদন জনাই আহিছে। কিয়নো শ্ৰমিকসকলে আইনী সা সুবিধাৰ বাবে প্ৰমাণপত্ৰ পূৰণ কৰি কাৰ্যালয়ত জমা কৰে যদিও সময়মতে তেনে সুবিধাবোৰ আদায় হোৱা নাই। বহু নিৰ্মাণ শ্ৰমিকে বছৰ ধৰি পেঞ্চনকে ধৰি অন্যান্য হিতলাভবোৰৰ বাবে আবেদন কৰিও সুফল নাপাই হতাশ হৈ পৰিছে। শ্ৰমিকসকলে আইনী সাহায্যবোৰ পাব লগা হ'লে 2-3 বছৰ ধৰি অপেক্ষা কৰিব লগা হয়। এই সন্দৰ্ভত যোৱা 23 ডিচেম্বৰ 2024 তাৰিখে সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলা নিৰ্মাণ শ্ৰমিকসকলে মাননীয় গোৱালপাৰা জিলা শ্ৰম বিষয়াৰ জৰিয়তে এখন স্মাৰকপত্ৰ আপোনালৈ প্ৰেৰণ কৰিছিল।